এইটো সেইটোৱে চিকেনৰ ৰেচিপি যিটো হয়তো আপোনালোকেও এই ঠাণ্ডা বতৰত খাই সকলোৱে আৰু লগতে নিজকে সুখী কৰিব পাৰিব। আজি চিকেনৰ ৰেচিপিটো হৈছে বইল চিকেন। তাৰ কাৰণে লৈছোঁ শুকান জলকীয়া, কেঁচা জলকীয়া, আলু এটা, লগতে 2টা বিলাহী, 2টা পিঁয়াজ আৰু এটা নহৰু। এইপিনে লৈছোঁ অকণমান কেঁচা ধনিয়া, যিহেতু ধনিয়াটো লাগিবই। আনপিনে বিলাহী আৰু পিঁয়াজখিনি প্ৰথমতে মই পুৰি ল'ম, গেছতে পুৰি ল'ম। তাৰপিছতে শুকান জলকীয়াকেইটাও পুৰি ল'ম আৰু আদা নহৰুটো মই পিছে থেতালি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে নহৰুটো অকণমান পুৰি পেলাই ল'ব পাৰে। আৰু পুৰাৰ পিছতে যিটো ধুনীয়া এটা মানে স্মেল আহিব ন, সেইটো স্মেলে আপোনালোকৰ বইল চিকেনটো আৰু সুকীয়া কৰিব। এইপিনে মই শুকান জলকীয়াকেইটাও পুৰি ল'লোঁ আৰু এতিয়া কেৰাহীটো বহুৱাই দিছোঁ। কেৰাহীটো শুকান কেৰাহীতে মই চিকেনৰ পিচেছখিনি দি দিছোঁ। হালকা মই অকণমান ফ্ৰাই কৰি ল'ম। একেবাৰে তেল ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে একেবাৰে জিৰ' অইলত বনাই আছোঁ যিহেতু বইল চিকেন। আৰু ইয়াত মই এটা আলুও দিছোঁ। আপোনালোকে আলুটো অপশ্যনেল হয়, যদি খাব বেয়া পায় নিদিলেও কথা নাই। অকণমান নিমখ দি দিছোঁ যিহেতু তলিত লাগি গৈছিলে। আৰু এনেধৰণে পুৰা হোৱাৰ পিছতে দি দিব চটাককৈ গৰম পানী, আৰু অকণমান পানীটো সৰহকৈ দিব যাতে চিকেনটোও সিজি যায়, আলুটোও লগতে ভালকৈ বইলো হৈ যায়। এয়া চাব পাৰে ধুনীয়াকৈ পানী অকণমান সৰহকৈ দিছোঁ। তাৰপিছতে গোটেইখিনি বিলাহী, পিঁয়াজ বাকলি গুৰাই ল'লোঁ। তাৰপিছতে এয়া চপাৰটো ধুনীয়াকৈ চপ কৰি ল'ম। আৰু এই চপাৰটো মিছৰ পৰা অৰ্ডাৰ কৰাৰ পিছত এনেকুৱা লাগিছে যেন মোৰ বহুতখিনি কাম ইজি হৈ গৈছে। আপোনালোকে যদি অৰ্ডাৰ কৰা নাই কৰি ল'ব দেই, বহুত কামৰ বস্তু হয়। আনপিনে ইয়াত দি দিলোঁ এচামুচ আদা নহৰু খুন্দি লোৱা, আৰু চিকেনখিনি পূৰা উতলি আছে। আনপিনে ধুনীয়াকৈ বিলাহী, জলকীয়া আৰু পিঁয়াজকেইটাও চপ কৰি লৈছোঁ। লৈ পেলাই বইল হৈ থকা চিকেনত দি দিলোঁ। তেনেই সহজ নহয়নে ৰেচিপিটো, কিন্তু খাবলৈ কি যে কম নহয়, এক কাঁহী ভাত নিমিষতেই চেছ। আনপিনে এয়া গোটেইখিনি দিয়াৰ পিছত চিকেনখিনি উতলি আছিলে, আৰু অকণমান সময় উতলিবলৈ দিম। তাৰপিছতে দি দিম গোটা জালুক কেইটামান। এয়া চাওক কেইটামান জালুক ল'লোঁ আৰু খুন্দি পেলাই এইখিনিও দি দিম। আৰু বইল চিকেনৰ মেইন ইনগ্ৰিডিয়েণ্টছ এই জালুকটোৱে যে ইমান ধুনীয়া এটা ফ্লেভাৰ আনে ন, আপোনালোকে নিশ্চয় বুজি পায় যোনে বইল চিকেন খাইছে। আৰু যদি খোৱা নাই এই ঠাণ্ডা বতৰত এবাৰ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। জালুকৰ গুড়ি দিয়াৰ পিছতে মই ইয়াতে দিলোঁ কাটি লোৱা ধনিয়া। আৰু এই ঠাণ্ডা বতৰত যিহেতু এতিয়া ধনিয়া পাত এভেইলেবল, ধনিয়া নিদিলেতো নহ'বই। তো এই চাওঁতে আমাৰ বইল চিকেন একেবাৰে ৰেডি। ভাত, ৰুটি, পৰঠা যাৰে লগতে ইচ্ছা একেবাৰে খাই দিয়ক আৰু মজাটো লৈ লওক। আমি পিছে খাই দিলোঁ আৰু সঁচাকৈ বহুত টেষ্টি লাগিছিলে। আৰু হাজবেণ্ডেতো বাহ তাৰিফ কৰি আছিলে। তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহিলোঁ, বাই।